গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 40লৈ আগবাঢ়িছোঁ। বিষ্ণু অংশ যুগ অৱতাৰ মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱে উদ্ভাৱন কৰা ধৰ্মৰ নাম বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম বুলি সৰ্বস্তৰৰ লোকৰে জ্ঞাত, যি ধৰ্মত বেদ বিহিত পূজা পাৰ্বণ আদিৰে সমান্তৰালকৈ বৈষ্ণৱ অৰ্থাৎ বিষ্ণু পূজা, নাম প্ৰসংগ, ভাগৱত পাঠ, গীতা আদি পাঠ আৰু আলোচনা নিত্য নৈমিত্তিকভাৱে সত্ৰ আদিত প্ৰচলিত। সনাতন হিন্দুসকলে গীতা ভাগৱত বাদ দি হিন্দুত্ব স্বীকাৰ কৰিব নোৱাৰে। এই কলিযুগ সাপেক্ষে গীতা ভাগৱতৰ বাণীসাৰ তত্ত্বই জীৱন মানৱৰ উদ্গতিৰ পথ প্ৰদৰ্শন কৰে। আকৌ সত্ৰ বুলি ক'লে প্ৰধানতে দামোদৰীয়া সত্ৰকে বুজা এটা সময় আছিল। গুৰু দেৱ দামোদৰে সত্ৰ স্থাপন কৰি আৰ্হি শিক্ষাৰে পথ প্ৰদৰ্শন কৰি আছিল। সেই জনা গুৰু দেৱ দামোদৰৰ বহু শিষ্য ভকতে অসমৰ চৌপাশে সত্ৰ স্থাপন কৰি তেতিয়াৰ অসমীয়া সমাজখনক একতাৰ ডোলেৰে বান্ধিছিল, জনসাধাৰণক সংস্কৃতিবান কৰি গঢ়িছিল, সাহিত্য শিল্প আচাৰ নীতি আৰু ঈশ্বৰৰ লগত সম্পৰ্ক গঢ়ি দিছিল। অৱশ্যে গুৰুৰ আদৰ্শ চিন্তা ভাৱনা শুদ্ধ অন্তৰেৰে গ্ৰহণ নকৰিলে, বিশ্বাস আত্মবিশ্বাসৰ ভেটি নগঢ়িলে উপায় নাথাকে। ধৰ্মীয় অনুষ্ঠান শিক্ষাৰ চিন্তা চৰ্চাত দমন নীতি নাই, অত্যাচাৰ অনাচাৰ নাই, থলুৱা চিন্তা চৰ্চা নাই, খলুৱা চিন্তা চৰ্চা নাই, হিংসা দ্বেষ নাই, আছে মাথো ত্যাগ, দয়া, ক্ষমা। পৰৱৰ্তী সময়ত সেই ধৰ্মৰ লোকসকলৰ বহুতে বিভিন্ন কাৰণত বিষ্ণু অংশ যুগ অৱতাৰ গুৰু দেৱ দামোদৰক সময়ৰ বালিত এৰি জীৱন নিৰ্বাহ কৰিব ধৰিলে। সুযোগ বুজি এচামে বালিত পুতি থৈছিল যদিও বৰ্তমানৰ পৰ্যায়ত সময়ৰ বাণী সেই বালি উটুৱাই নিলে। বৰ্তমান গুৰু দেৱ দামোদৰৰ ধৰ্মই মূৰ দাঙি উঠিছে। কাৰণ সমাজৰ একাগ্ৰতা সঁচা অৰ্থত সভ্যতা সংস্কৃতি, আন্তৰিক গুৰু ভাৱনা আৰু ঈশ্বৰ তত্ত্ব চিৰদিন ম্লান হৈ নাথাকে। যেনেকৈ আউসী নিশাৰ ধুমুহাৰ বৰষুণ সদায় নাথাকে, হত্যা ধৰ্ষণ লুণ্ঠন আদি নানা অশুভ মনাধিকাৰী লোকৰ অত্যাচাৰ চৰম পৰ্যায়ত একজনা যুগ অৱতাৰৰ আৱিৰ্ভাৱ হয় আৰু সেই নীতি কোনোবাই চিৰদিন গাপ দি ৰাখিব নোৱাৰে। যেনেকৈ এন্ধাৰৰ পিছত পোহৰ আহে, অধৰ্মৰো নাশ আছে। সেয়েহে গুৰু ধৰ্ম ভাই ভনীসকলে নিজৰ লগতে আন 10জনক গুৰু দেৱ দামোদৰৰ উদ্ভাৱিত ধৰ্মত এক নিবিষ্ট হোৱাৰ প্ৰযত্নৱান হওক। গুৰু ধৰ্মত একান্ত ব্ৰতী মনে ঈশ্বৰৰ সংস্পৰ্শ লাভ কৰা, আত্মশুদ্ধি কৰাৰ মাৰ্গ, যি মাৰ্গত অন্যায় অনীতি হিংসা দ্বেষ ক্ৰোধ নাথাকে, থাকে মাথো শান্তি বা শান্তিত বসবাস কৰাৰ ভাৱনা। বিষয় বাসনাত মত্ত থাকিলে, দমন নীতি মনৰ মাজত জাগ্ৰত থাকিলে, আনক হেয় প্ৰতিপন্ন কৰাৰ মানসিকতা ত্যাগ কৰিব নোৱাৰিলে আৰু চল বল কৌশল প্ৰয়োগ কৰি নিজক বৰলোক ৰূপে প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা এৰিব নোৱাৰিলে ন্যায়সংগত সমাজ এখন গঢ় লৈ উঠিব নোৱাৰে। সেয়েহে কোৱা হয় বা জনা যায় যে পূজা পাতাল কৰা লোকসকল গুৰু দেৱ দামোদৰৰ ধৰ্মপন্থী। এই ধৰ্মৰে আগবাঢ়ি এখন বিশাল শুদ্ধ অসমীয়া সমাজ গঢ়াৰ পোন লোৱা ভাল। সকলোকে নমস্কাৰ কৰি কওঁ, গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 40 অনুধাৱন কৰোঁ আহক। যি খণ্ডত আমি শুনিবলৈ পাম ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ 49 অধ্যায়ত বৰ্ণনা কৰা গংগা তীৰত মহাৰাজ পৰীক্ষিতৰ
পৰ্যবেক্ষণ, আমৰণ অনশন, ঋষিগণৰ সমাগম কিয় হৈছিল আৰু গুৰু দেৱদামোদৰৰ ধৰ্মতত্ত্ব এই অধ্যায়ত কেনেদৰে সম্পৃক্ত হৈ আছে তাকেই মন মস্তিষ্ক হৃদয়েৰে অনুধাৱন কৰোঁ আহক। সতে ক'লে মহাৰাজ পৰীক্ষিতে নিন্দিত কৰ্মৰ কথা চিন্তা কৰি থাকিল। তেওঁ ভাবিলে গুপ্ত তেজ সম্পন্ন নিৰপৰাধ ব্ৰাহ্মণৰ প্ৰতি তেওঁৰ আচৰণ মূৰ্খৰ দৰে হৈছে। ব্ৰাহ্মণক অৱমাননা কৰি তেওঁ ভগৱানক অৱজ্ঞা কৰিছে। শীঘ্ৰে তেওঁ আহিব, সেয়েহে তেওঁৰ পাপীয়সী কাৰ্য হৈছে। গুৰু দেৱদামোদৰে কৈছে, আনক অৱমাননা কৰিলে ভগৱান ৰুষ্ট হয়। যেতিয়া ৰজা পৰীক্ষিতে এই কথা চিন্তা কৰিছিল, তেতিয়া তক্ষকৰ দংশনত তেওঁৰ মৃত্যু হ'ব বুলি শুনিলে তেওঁ তক্ষকৰ বিষ নলকে উত্তম বুলি মনত স্থিৰ কৰিলে। বিষয় আসক্ত তেওঁৰ পক্ষে বৈৰাগ্যৰ কাৰণ হ'ব। ইহলোক আৰু পৰলোক হেয়জ্ঞান কৰি তেওঁ মন স্থিৰ কৰিলে। এতিয়া তেওঁ উভয়কে পৰিত্যাগ কৰিব। তেওঁ গংগা তীৰত আমৰণ অনশন ব্ৰত গ্ৰহণ কৰিলে। মুনিসকলৰ দৰে প্ৰশান্ত আৰু আসক্তিশূন্য হৈ একান্তমনে কৃষ্ণৰ চৰণ কমল ধ্যান কৰি থাকিল। মুনিসকলে শিষ্যসকলৰ লগত সেই স্থানলৈ আহি থাকিল। সাধুসকলে তীৰ্থযাত্ৰাৰ চলত মলিন তীৰ্থবিলাক নিজেই পবিত্ৰ কৰি থাকে। গুৰু দেৱদামোদৰৰ সত্ৰ প্ৰতিষ্ঠা কৰি নাম প্ৰসংগ পূজা যজ্ঞ আদিৰে তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ভক্ত শিষ্যসকলক উপদেশ দিছিল। পৰীক্ষিতৰ অনশন স্থানলৈ আহি অত্ৰি, বশিষ্ঠ, চ্যৱন, শাৰদ্বান, অৰিষ্ট, নেমি, ভৃগু, অংগিৰা, পৰাশৰ, বিশ্বামিত্ৰ, পৰশুৰাম, উতথ্য, ইন্দ্ৰ, প্ৰমদ, সুবাস, মেধা, তিথি, দেৱল, অষ্টিসেন, ভৰদ্বাজ, গৌতম, মৈত্ৰেয় প্ৰমুখ ঋষিমুনিসকল আহিল। মহাৰাজ পৰীক্ষিতে তেওঁলোকক পূজা কৰিলে। তেওঁলোকে তাতে সুখেৰে উপৱেশন কৰিলে। মহাৰাজে তেওঁলোকক আকৌ প্ৰণাম কৰিলে। তেওঁৰ এই কাৰ্য শাস্ত্ৰসন্মত হয় নে নহয় সেয়া জিজ্ঞাসা কৰিলে। সন্ন্যাসীবৃন্দই তেওঁৰ কাৰ্য অনুমোদন কৰিলে। ৰজাই ক'লে, আমি ৰজাসকলৰ ভিতৰত অতি ধন্য, যিহেতু মোৰ কাৰ্য মহাপুৰুষসকলৰ অনুমোদনযোগ্য হৈছে। আপোনালোকে মহত্তম, সেইকাৰণে আপোনালোকে মোক অনুগ্ৰহ কৰিছে। আমি পাপ কৰিছোঁ। ব্ৰাহ্মণ হ'ব আপোনালোকে মোক শৰণাগত বুলি জানিব। দেৱতাৰূপ গংগা দেৱীয়ে মোক শৰণাগত বুলি জানক। ভগৱান শ্ৰীকৃষ্ণত মোৰ চিত্ত স্থাপন কৰিলোঁ। গুৰু দেৱদামোদৰে কৈছিল, কৃষ্ণত একান্তমনে চিত্ত স্থাপন নকৰিলে উদ্গতি নাই। ব্ৰাহ্মণৰ প্ৰেৰিত কুহক বা তক্ষকে আমাক দংশন কৰক। আপোনালোকে বিষ্ণুৰ কথা কীৰ্তন কৰক। আমি যি জন্মই লাভ কৰোঁ, সেই জন্মই যেন ভগৱান হৰিত আমাৰ মতিও ক্ষুণ্ণ থাকে। আমি ব্ৰাহ্মণক প্ৰণাম কৰিছোঁ। ইয়াত আমি আমাৰ আৰু আমাৰ শব্দই আত্মা আৰু দেহ মন চিত্তক একেলগে অৰ্থ কৰাইছে। ৰজা পৰীক্ষিতৰ সুপুত্ৰ জন্মেজয়ৰ ওপৰত ৰাজ্যৰ ভাৰ অৰ্পণ কৰিলে। গংগাৰ দক্ষিণ তীৰত উত্তৰমুখ কুশ আসনত উপৱেশন কৰিলে। মহাৰাজ পৰীক্ষিতে এই ধৰণে অনশন কৰিলে। স্বৰ্গৰ দেৱতাসকলে প্ৰশংসা কৰি থাকিল। পৃথিৱীত পুষ্পবৃষ্টি হৈয়েই থাকিল। বাৰে বাৰে দুন্দুভিবিলাক বাজিব ধৰিলে। লোকক অনুগ্ৰহ কৰা যিসকলৰ স্বভাৱ, সেই জাতীয় শক্তিশালী সমাগত মহৰ্ষিসকলে ৰজাক সাধুবাদ দিলে। শ্ৰীকৃষ্ণৰ গুণৰ কথা ক'বলৈ ধৰিলে। তেওঁলোকে ক'লে, হে ৰাজশ্ৰী, হে শ্ৰেষ্ঠ, কৃষ্ণৰ অনুগত আপোনাৰ পথত এই পৰ্যবেক্ষণ আশ্চৰ্যৰ বিষয় নহয়। কাৰণ যুধিষ্ঠিৰে ৰাজমুকুট গৌৰৱান্বিত সিংহাসন পৰিত্যাগ কৰিছিল। আমি গংগা তীৰত অপেক্ষা কৰিম।
যি ক্ষণলৈ আপোনাৰ দেহ লীন নহয় সেই ক্ষণলৈ আমি ইয়াতে থাকিম। ইয়াত ৰজগুণ নাই আৰু শকৰ লেখ মাত্ৰাও নাই। মহাৰাজ পৰীক্ষিতে ক'লে, তেওঁলোকত সত্যলোকত মূৰ্তিধাৰী দেৱগণৰ দৰে আপোনালোক নানা স্থানৰ পৰা ইয়ালৈ আহক। আনৰ প্ৰতি অনুগ্ৰহ কৰা আপোনালোকৰ স্বভাৱ। সমস্ত লোকত বা পৰলোকত আপোনালোকৰ কোনো প্ৰয়োজন নাই। হে ব্ৰাহ্মণসকল, আমি আমাৰ দ্ৰষ্টব্য বিষয় জিজ্ঞাসা কৰিছোঁ। মৰণ উন্মুখ ব্যক্তিৰ বিশুদ্ধ কৰ্তব্য কৰণীয় কৰ্ম আপোনালোকে বিচাৰ কৰি কওক। ব্যাসপুত্ৰ শুকদেৱে পৃথিৱী পৰ্যটন কৰি সেই ঠাইলৈ আহিল। তাত কোনো আশ্ৰমৰ চিহ্ন দেখা পোৱা নাই। তেওঁ আত্মস্বৰূপৰ উপলব্ধিত সন্তুষ্টিত হ'ল। বালকসকলে চাৰিদিশৰ পৰা তেওঁক অৱজ্ঞাসূচক বাক্য কৈছিল। তেওঁৰ বেশ আছিল অৱধূতৰ দৰে। বয়স 16 বছৰ। হাত পাও উৰু, বাহু স্কন্ধ, গাল আৰু দেহ মনোৰম। দুই চকু সুন্দৰ আৰু বিস্তৃত, নাসিকা গুচ্ছ আৰু কৰ্ণদ্বয় সমান। মুখমণ্ডল সুন্দৰ, কণ্ঠত শংখৰ দৰে তিনিটা ৰেখা, স্কন্ধলগ্ন অস্থিস্থল, বিস্তীৰ্ণ আৰু উন্নত নাভি, জলৰ ঘূৰ্ণিৰ দৰে গভীৰ তিনিটা ৰেখাৰে মনোৰম উদৰ। তেওঁৰ দিগম্বৰ কুণ্ঠিত কেশবিলাক মাথাত বিক্ষিপ্ত, অজানুলম্বিত বাহু। তেওঁৰ দেহ চাম বৰণৰ। নৱ যৌৱনত বসত দেহৰ শোভাই সকলোৰে চিত্ত আকৰ্ষণ কৰি আছে। তেওঁৰ তেজ গুপ্ত, কিন্তু লক্ষণ দেখা গৈছে। মুনিসকলে তেওঁক সম্বৰ্ধনা জনালে। মহাৰাজ পৰীক্ষিতে শুকদেৱক পূজা কৰিলে। সমস্ত স্ত্ৰী আৰু অবোধ বালকসকলে তেওঁক ঘেৰি আহিছিল। তেওঁলোক নিবৃত্ত হৈ গুচি গ'ল। শুকদেৱে মহাসনত উপৱেশন কৰিলে। শুকদেৱে সেই সভাত ব্ৰহ্মৰ্ষি আৰু দেৱৰ্ষিসকলৰ দ্বাৰা পৰিবৃত্ত হৈছিল। মহাৰাজ পৰীক্ষিত শান্তচিত্তে সৰ্বজ্ঞ মুনি শুকদেৱৰ কাষলৈ আহিল। পৰীক্ষিতে জিজ্ঞাসা কৰিলে, হে ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, আজি মহৰ্ষি হোৱাৰ অধিকাৰ হ'লো। আমাৰ সৌভাগ্যৰ বাবে আপুনি কৃপা কৰি অতিথি হিচাপে আমাক পবিত্ৰ কৰিলে। ঈশ্বৰৰ কৃপাপ্ৰাপ্ত ঈশ্বৰ গুণৰ অধিকাৰী সন্তসকলৰ দেহশ্ৰী আকৰ্ষণীয় হয়, কাৰণ ঈশ্বৰৰ আশীষ ধন্য সেইজন হয় যিজনে 6 ৰিপু বলি দিব পাৰে। গুৰু দেৱদামোদৰে তেওঁৰ ধৰ্মৰ বাণীৰে হিতোপদেশেৰে এনেবিলাক নিধিৰ কথাকেই কৈছিল। সেইজনে সকলোৰে দ্বাৰা সমাদৃত হয়, যাৰ হৃদয় মুক্ত, মন স্থিৰ, চিত্ত বিশাল। জয় জয় নাৰায়ণ, জয় সনাতন। তুমি কৃপাময় হৰি, জগত তাৰণ। পৰম বান্ধৱ তুমি, পখিলো হৰণ। কৃপা কৰা কৃষ্ণ দেৱ, আমি মূঢ় জন। অগতিৰ গতি তুমি, ভকতৰ প্ৰাণ। তুমি গুৰু দামোদৰ, ভজিলো চৰণ। জয় জয় নাৰায়ণ। জগত ঈশ্বৰ দেৱ দামোদৰ, চিত্ত
তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেয় গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদ ৰহে কল্পতৰু হৰি বৈকুণ্ঠৰপতি তুমি বিন নাহি হার। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেৰাদী শাস্ত্ৰ খণ্ড 40 ইমানতে সমাপন কৰি সকলোকে প্ৰণিপাত জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা।